গ্ৰেডিং চিষ্টেম এপ্লাই কৰিব লাগে। তাৰ কাৰণে আমি লুক আপ ইন এক্সেল এটা ফৰ্মুলা আছে লুক আপ, সেই ফৰ্মুলাৰ মাধ্যমে আমি এই বস্তুটো এপ্লাই কৰিম। তো ইয়াত তোমাৰ স্ক'ৰ আৰু গ্ৰেড দি আছে, ইয়াৰ মতে আমাৰ ইয়াত দেখাব লাগে। চ' চিম্পলি তুমি ইকুৱেল দিবা, লুক আপ লিখিবা, ব্ৰেকেট দিবা, ব্ৰেকেট দিয়াৰ পিছত তুমি কি কৰিবা, এই চেলটো চিলেক্ট কৰিবা, স্ক'ৰৰ এটা চেল চিলেক্ট কৰি কমা দিবা, কমা দিয়াৰ পিছত এই গোটেইটো চিলেক্ট কৰিবা, দেন F4 প্ৰেছ কৰি দিবা, আগেইন তুমি এটা কমা দিবা, আগেইন তুমি গ্ৰেড চিলেক্ট কৰিবা আৰু F4 প্ৰেছ কৰি দিবা, তাৰপিছত ব্ৰেকেট ক্লোজ কৰিবা আৰু এণ্টাৰ কৰি দিবা। তো তুমি চাব পাৰা তোমাৰ গ্ৰেড অট'মেটিকলি আহি গ'ল আৰু এইটো তুমি ড্ৰেগ কৰি দিবা, ড্ৰেগ কৰাৰ লগে লগে গোটেই গ্ৰেড চিষ্টেমটো ইয়াত এপ্লাই হৈ গৈছে।